নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই উপস্থিত হৈছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। ৰাশিফলৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ শাওণ মাহৰ 12 দিন, ৰবিবাৰ, ইংৰাজী 28 জুলাই। আজিৰ দিনটোত তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজিৰ দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, ঘোঁৰাৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। প্ৰথমতে ক'বলৈ লৈছোঁ মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সৰু সুৰা অসুবিধা আছে দিনটোত। ব্যৱসায়ীসকলৰ কৰ্মৰ সফলতা বৃদ্ধি হ'ব। অধিক লাভৰ সম্ভাৱনা প্ৰবল। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে, লক্ষ্য ৰাখিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃষ ৰাশি। আকাংক্ষিত কৰ্মব্যস্ততা বাঢ়িব যদিও অৰ্থ ব্যয়ৰ সম্ভাৱনা প্ৰবল। বিৰোধী পক্ষ প্ৰবল হ'ব পাৰে যদিও নতুন বন্ধুৰ সান্নিধ্যই আজি সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। দাম্পত্য সুখত সৰু সুৰা আমনি থাকিব। আজিৰ বাবে শুভ ৰং গেৰুৱা, শুভ সংখ্যা 6 হ'ব। এইবাৰ মিথুন ৰাশি। নতুন কৰ্ম আঁচনি হাতত ল'লে উপকৃত হ'ব পাৰিব। ৰাজনীতিৰ কৰ্মৰ তৎপৰতা বাঢ়িব তথা বিদেশ ভ্ৰমণ আদিৰো সুযোগ আহিব। উচ্চ শিক্ষাৰ্থীৰ বাবে বিদ্যা লাভত কিছু প্ৰতিকূলতাই দেখা দিব পাৰে। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 2 হ'ব। এইবাৰ কৰ্কট ৰাশি। এই ৰাশিৰ লোকসকলৰ আজি বন্ধু বান্ধৱ তথা আত্মীয়ৰ সহযোগিতা বৃদ্ধি হ'ব। আৰ্থিক আয় উন্নতিত কিছু বাধা থাকিব। সৰু সুৰা মন্দিৰ তথা ধৰ্মস্থান পৰিভ্ৰমণ কৰিব। আত্মবল বৃদ্ধি হ'ব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ সিংহ ৰাশি। এই ৰাশিৰ লোকসকলৰ আজি পৰোপকাৰৰ কামত অৰ্থ ব্যয়, মানহানি তথা কোনোবা আপোনজনৰ দ্বাৰা আৰ্থিক ক্ষতিৰ সম্ভাৱনা। প্ৰেম প্ৰণয়ত মতৰ অমিল। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। এই ৰাশিৰ নিবনুৱা জাতক জাতিকাসকলে নতুন কৰ্মৰ প্ৰতি মনোযোগ দিব। কৰ্ম সফলতা লাভ কৰিব। চাকৰিয়াল মহিলাসকলৰ বাবে দিনটো কষ্টদায়ক হ'ব পাৰে। মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি কৰিব। আজিৰ বাবে হালধীয়া ৰং আৰু 5 সংখ্যা শুভ হ'ব। এইবাৰ তুলা ৰাশি। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম বাধা, অৰ্থহানি আৰু জীৱনসংগীৰ আমনিয়ে মানসিক অশান্তিৰ লগতে সন্তানৰ বাবেও চিন্তা কৰাব। চাকৰিয়াল লোকসকলৰ অথবা উচ্চ বিষয়াসকলে আজি কৰ্মত অসন্তুষ্টি লাভ কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকলে আজি সমাজত প্ৰতিষ্ঠা, ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠা আৰু অন্যান্য নতুন কৰ্মৰ বাট মুকলি হোৱাৰ যোগ আছে। শৰীৰৰ প্ৰতি যত্ন ল'ব। প্ৰেমিক প্ৰেমিকাসকলে আজিৰ দিনটোত আনন্দ উপভোগ কৰিব পাৰিব। শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। ধনু ৰাশি। এই ৰাশিৰ লোকসকলে আজি ধৰ্মীয় তথা আধ্যাত্মিক চিন্তাৰ দ্বাৰাই শাৰীৰিক আৰু মানসিক বল বৃদ্ধি কৰিব পাৰিব। আজি ঘৰুৱা পৰিৱেশত আপোনাৰ সহযোগ তথা আন্তৰিকতাৰ প্ৰয়োজন দেখা যায়। সন্তানৰ প্ৰতি সুনজৰ দিব। আজিৰ বাবে শুভ ৰং সোণালী, শুভ সংখ্যা 3 হ'ব। এইবাৰ মকৰ ৰাশি। গুৰুজন তথা জ্ঞানী ব্যক্তিৰ পৰামৰ্শই শুভ ফল কঢ়িয়াব। গুৰুত্বপূৰ্ণ কাম আৰু ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। এই ৰাশিৰ ব্যৱসায়ী লোকসকলে আজি বিদেশ সম্পৰ্কীয় কাম কাজত লাভৱান হ'ব পাৰিব। আজি আপুনি শাৰীৰিক কষ্টৰ লগতে শত্ৰুৰ পৰাও সতৰ্কতা অৱলম্বন কৰা উচিত হ'ব। আজি ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। আজিৰ বাবে মুগা ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সকলোবোৰ সমস্যাৰ সমাধানৰ বাবে আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰিব। আজি এই ৰাশিৰ লোকসকলে দিনৰ শেষৰ ভাগত কোনোবা প্ৰভাৱশালী ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলেও মনৰ স্থিৰতা আৰু চেষ্টা অব্যাহত ৰাখিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল।
শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।